Friends, welcome to ProShot Fitness. So আজি মই দেখাবলৈ যাই আছোঁ আপোনালোকক ডেমনষ্ট্ৰেট কৰি দেখাম অকণমান এক্সপ্লেইন কৰি দিছোঁ আগতে যে আমি বৰ্তমান লকডাউনৰ ফলত ঘৰত বন্ধ হৈ আছোঁ এক্সাৰচাইজবিলাক কৰিব পৰা নাই বহুতৰ ক্ষেত্ৰত হয়তো ইকুইপমেণ্টছ বা জিম ইকুইপমেণ্টছ তেনেকুৱাও নাই চ' মই আপোনাক আজি দেখাই আছোঁ ভেৰিয়াছ ফৰ্ম অফ পুছ আপছ এক্সাৰচাইজ হাউ টু পাৰফৰ্ম পুছ আপছ প্ৰপাৰলি মানে কেনেকুৱা কৰি আপুনি ঘৰতে পুছ আপছেৰে যিটো আমি পুছ আপছ সকলোৱে জানে পুছ আপছৰ ভেৰাইটি দেখাম যিহেতু আপুনি মানে পুছ আপছৰে আপোনাৰ চেষ্ট হওক স্পেচিয়েলি সকলোৱে মানে পুছ আপছৰ চেষ্টৰে এক্সাৰচাইজ বুলি ভাবে কিন্তু পুছ আপছৰে আপুনি চেষ্টৰো এক্সাৰচাইজ কৰিব পাৰিব বেকৰ এক্সাৰচাইজ কৰিব পাৰিব শ্বল্ডাৰ ট্ৰাইচেপছ বাইচেপছ চ' ফুল বডি ৱৰ্কআউট পুছ আপছে তো তাত একো নাই তাতে অকণমান হাতত পেচিং কিছুমান চেঞ্জ কৰিব লাগে চ' মই আপোনাক ডেমনষ্ট্ৰেট কৰি দেখাই আছোঁ তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব চ' আহক ষ্টাৰ্ট কৰোঁ হয় প্ৰথমতে মই পাৰফৰ্ম কৰিব গৈছোঁ যিটো আমাৰ বেছিক এক্সাৰচাইজ সকলোৱে মেক্সিমামক কৰে মানে বা জানে যে সেইটো পজিশ্যনত আপোনাৰ পুছ আপছটোত হাতৰ মানে মেজাৰমেণ্টটো কিমান হ'ব গোটেই হাতৰ পেচিংটো কিমান ল'ব বা এটা কনফিউজন থাকে ত' তেখেতসকলক মই হাতৰ মেজাৰমেণ্টটো কিমান ল'ব লাগিব মই দেখাইছোঁ আৰু হাতখন যিটো চেটত পজিশ্যন হ'ব লৈ হাতখন এনেকৈ থ'ব আৰু এলব'কেইটা লগত পজিশ্যনটো হ'ব ঠিক আছে আকৌ আছোঁ তো আপনার একটু হিসাব স্ট্রেট হাত দুখন অকণমান ভিতৰত লৈ যাব তো এইটো হ'ল নৰ্মেল আমি যিটো ইউজুৱেলি কৰোঁ পুছ আপছ তো এইখিনিতে মই এটা কথা ক'লোঁ যিসকলৰ হাই প্ৰেছাৰ আছে তেখেতসকলে পুছ আপছ কৰাত হাই প্ৰেছাৰ থকা মানুহসকলে পুছ আপছ কৰাটো ইমান এটা ভাল নাই কাৰণ মূৰটো ডাউনৱাৰ্ড থাকে তো তেখেতৰ অকণমান প্ৰব্লেম হ'ব পাৰে তো তেওঁলোকে এইটো পুছ আপছ পাৰফৰ্ম নকৰিব আৰু যিসকল বডি ৱেইট বেছি আছে বা বিগিনাৰ্ছ লেভেলত বা পুছ আপ পাৰফৰ্ম কৰা বডি ৱেইটটো বহুত বেছি আহি যায়তো তো সেইকাৰণে এইটো ফাৰ্ষ্ট এক্সাৰচাইজ হিচাপত কোনোৱে নকৰিব আপোনালোকে প্ৰথম ৱাৰ্ম এক্সাৰচাইজ হিচাপত নিটো পেলাই লয় যোনে পেলাই লয় নিজৰ নিটো চেঞ্জ কৰিবলৈকে এইটো হিচাপত লয় ফাৰ্ষ্ট পুছ আপটো তাৰপিছত আপুনি যদি এডভান্স লেভেল বা বডি ৱেইটটো যদি আপোনাক লাইট যেন লাগে তেনেহ'লে আপুনি নেক্সট এইটোত যাব পাৰে এইটো পুছ আপত যাব পাৰে কিন্তু ফাৰ্ষ্ট পুছ আপছটো আপোনাৰ বডি যদি ষ্ট্ৰেংথ বেছিও আছে তথাপি ফাৰ্ষ্ট পুছ আপছটো আপুনি নিটো পেলাই পালন কৰিব আৰু যিসকলৰ এডভান্স লেভেল বা ষ্ট্ৰেংথ বডি পুছ আপছটো টান লাগে তেওঁলোকে নিটো পেলাই পুছ আপছ পাৰফৰ্ম কৰিব য'ত আমাৰ চেষ্ট মাছলটো কমপ্লিটলি ইনভল্ভ হ'ব আৰু যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেখেতসকলে মই ছাজেষ্ট কৰিম যে তেওঁলোকৰ বিচনা বা তেনেকুৱা কিবা এটা বস্তু ল'ব পাৰে যে সিহঁতে পালন কৰিব পাৰে যিহেতু মই জিমত আছোঁ মোৰ তাতে এটা বক্স এটা আছে আপোনালোকৰ যদি বক্স বা তেনেকুৱা ধৰণৰ কিবা সঁজুলি নাথাকে তেনে বিচনা বা চেয়াৰ বা যিবোৰ ষ্টেবল হয় তেনেকুৱা বস্তু এটা লৈ ল'ব য'ত হাতখন বেলেঞ্চ মানে ইকুৱেল লেভেলত থাকে তেনেকুৱা বস্তু এটা লৈ ল'ব চ' এইটো হিচাপত পালন কৰিব পাৰে চ' মই দেখাই দিছোঁ যিবোৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে ডাউনৱাৰ্ড যিটো ফ্লেট আছে বা মানে পেলাই যিটো সেইটো এক্সাৰচাইজ নকৰিব তেওঁলোকে এনেকুৱা বক্স বা বিচনাত সহায় লয় বডিটো যাতে ফেচটো আপৱাৰ্ড হৈ থাকে তেনেকুৱা কৰি পাৰফৰ্ম কৰিব এতিয়া প্ৰথমটো আপোনাৰ ইয়াতে মোৰ এটা প্ৰব্লেম হৈছে বক্সটো মোৰ হাতৰ ৰেঞ্জতকৈ অকণমান সৰু আপোনালোকে হাতৰ ৰেঞ্জতে ল'ব কিন্তু দেই মই এইটো জাষ্ট পাৰফৰ্ম কৰি আপোনাক দেখাই দিছোঁ তো ফাৰ্ষ্ট এইটো ল'ব আৰু আপোনালোকে তাতকৈ যদি ৱাৰ্ম আপ হৈ যোৱাৰ পিছত যিটো আমাৰ প্ৰিপেৰেশ্যন ছেট বুলি কয় ফাৰ্ষ্ট যিকোনো এক্সাৰচাইজত আমাৰ ফাৰ্ষ্ট যিটো ছেট হয় প্ৰিপেৰেশ্যন ছেট হয় সেইটোত আপুনি অকল মাছলটো কোনটো পাৰ্টৱেট মুভ কৰিব আপুনি অকল সেইটো দেখায় তো প্ৰিপেৰেশ্যন ছেটটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰিপেৰেশ্যন ছেটটোৰ ফলত মাছল টিয়াৰ বা তেনেকুৱা নিচিনা লিগামেণ্ট ইঞ্জুৰি এইবিলাক বস্তু নহয় হেভি ৱেইট কেতিয়াও লিফ্ট কৰিব নালাগে স্পেচিয়েলি বডি ৱেইট ট্ৰেইনিঙতো ফুল বডিটো দি দিয়ে যেতিয়া হেভি ৱেইট ট্ৰেইনিঙত আহি যায় চ' সদায় প্ৰিপেৰেশ্যন ছেটটো লাইট হ'ব লাগে আৰু আমি ইয়াতে নিটো দিয়াৰ লগে লগে বস্তু লাইট হৈ গৈছে ঠিক আছে এটা প্ৰিপেৰেশ্যন ছেট কৰাৰ পিছত যিসকলে প্ৰিপেৰেশ্যন ছেটটোৱে টান পাইছে তেওঁলোকে এডভান্স লেভেলত যাব নোৱাৰে প্ৰিপেৰেশ্যন ছেটটোতে আৰু অকণমান কৰিব পাৰে আৰু যিসকলে লাইট এণ্ড ফিল কৰিছে তেনেহ'লে তেওঁলোকে ভৰিখন ষ্ট্ৰেইট কৰি ল'লে হ'ল আৰু পাৰফৰ্ম কৰিলে হ'ল ঠিক আছে এইটো মই দেখাই দিলোঁ আপোনাক পুছ আপছৰ থ্ৰুদি কেনেকুৱা কৰি চেষ্টৰ ৱৰ্কআউট কৰিব পাৰে ঠিক আছে এতিয়া মই আৰু এটালৈ গৈছোঁ প্ৰথমতে আমি পুছিং এক্সাৰচাইজ আটাইকেইটা কৰিলোঁ সেইকাৰণে চেষ্টৰ আমাৰ হৈ গ'ল তাৰপিছত আমি যাম এতিয়া শ্বল্ডাৰ ৱৰ্কআউট তো শ্বল্ডাৰ ৱৰ্কআউটত আমি
মানে আমি যিটো বক্স লৈছোঁ বক্সটো আমি ব্যৱহাৰ কৰিম বা আপোনালোকৰ যিহেতু অকণমান হাইট থকা বস্তু লাগিব ভৰি লেভেলটো আপোনাৰ ওপৰত থাকিব লাগিব ঠিক আছে বক্সটো ব্যৱহাৰ কৰিছোঁ হাতখন চেম পজিশ্যনে হ'ব 90 ডিগ্ৰী আহিব লাগিব এলবটো যাতে এলবটো যাতে আমাৰ জইণ্টটো ইউজ নহয় ঠিক আছে বডিটো আপৰ এইটো হিচাপত আমি পাৰফৰ্ম সদায় এক্সাৰচাইজ কৰোঁতে এটা কথা মনত ৰাখিব আমি এক্সাৰচাইজ সদায় মাছলছৰ কাৰণেহে কৰি আছোঁ নাকি আমি জইণ্টছৰ কাৰণে যদি আপুনি কিবা এটা এক্সাৰচাইজ পাৰফৰ্ম কৰোঁতে যদি জইনত পোৱা যেন পাইছে পাইছেতো তেতিয়া গম পাব সেইটো মাছলছ ল'ডতকৈ হয়তো আপোনাৰ জইণ্টটো ইনভল্ভ হৈ গ'ল বা হেভি হ'ল এক্সাৰচাইজটো সেইকাৰণে মই জইণ্টে গৈছে বা আপোনাৰ পৰ্চটো ঠিক নহয় তো সেইটো কথাৰ ওপৰত কৰিব কাৰণ মই ভিডিঅ'টো মই আপোনাক পাৰফৰ্ম কৰি দেখাহে আছোঁ আপুনি কোনটো পজিশ্যনত মই থাকিব নোৱাৰে সেইকাৰণে আপুনি এইটো কনচিয়াছ হ'ব যে আপোনাৰ জইণ্টটো ইনভল্ভ হৈছে নে মাছল সেইকাৰণে কনচেনট্ৰেশ্যন লাগে যিটো মাইণ্ড মাছল কানেকশ্যন কৰিব আমাৰ এডভান্স লেভেলৰ মানুহবিলাকৰ মাইণ্ড মাছল কানেকশ্যনটো আহি যায় কিন্তু বিগিনাৰ যোনে পঢ়ি আছে বা যাৰ মাইণ্ড মাছল কানেকশ্যন কিমান ভাল হয় তেওঁলোকে একদম কনচেনট্ৰেট কৰিব চেষ্টা কৰিব যিটো আপুনি পাৰফৰ্ম কৰি আছে চেষ্ট ইনভল্ভ হৈছে নে ট্ৰেক ইনভল্ভ হৈছে নে জইণ্ট ইনভল্ভ হৈছে আমাৰ যিটো এক্সাৰচাইজ কৰিছোঁ সেইটো মাছলে ইনভল্ভ হ'ব ঠিক আছে চল্ডাৰ কাৰণে এইটো এক্সাৰচাইজ দেখাই দিলোঁ এতিয়া পুছআপছটো আমি কৰিম ট্ৰাইচেপছ কৰিম যিহেতু প্ৰথমতে পুছিং এক্সাৰচাইজকেইটা কৰি আছোঁ তো ট্ৰাইচেপছৰ কাৰণে আমি যদি পুছআপছ কৰিম সেইটোত আমাৰ আপোনাৰ বহুতে কৰিছে যে হাতখনৰ চেপটো আমি ডায়মণ্ড পুছআপছ বুলি কয় হাতখনৰ চেপটো ডায়মণ্ডৰ নিচিনা ঠিক আছে এনেকুৱা চেপত ঠিক আছে কেনেকুৱা পাৰফৰ্ম কৰিব দেখাই দিছোঁ হাত দুখন ডায়মণ্ড চেপত আপুনি ল'লে ঠিক আছে যে প্ৰথম চেপটো যিটো প্ৰিপেৰেশ্যন চেট হ'ব সেইটো নিটো মাটিত থৈ হ'ব ফ্ল'ৰত থৈ হ'ব এইকাৰণে হ'ব কাৰণ ট্ৰাইচেপছ বহুত সৰু মাছলছ আৰু আমি তাত ফুল বডি ৱেইটটো দিয়াটো ঠিক নহয় চ' প্ৰথম এক্সাৰচাইজটো আমি জাষ্ট আমাৰ প্ৰিপেৰেশ্যন চেট ঠিক আছে ট্ৰাইচেপছটো নিব হৈছে ট্ৰাইচেপছটো সদায় এলবটো বডিৰ ছাইডত হৈ যাব ঠিক আছে এইদৰে পাৰফৰ্ম কৰিব আৰু এইটো এক্সাৰচাইজ কৰি আপোনাৰ যদি ভাবিছে আপোনাৰ বডি ৱেইটটো ল'ব পৰা কেপাচিটি আছে তেনেহ'লে বেলেগ একো নাই পজিশ্যনটো চেম থাকিব অকল বডিটো ষ্ট্ৰেইট হৈ যাব আৰু আপুনি আমাৰ ষ্ট্ৰেংথ যিমানে ধৰক প্ৰথম প্ৰিপেৰেশ্যন চেটটো সদায় কৰিব কাৰণ তেতিয়া ইঞ্জুৰি হোৱাৰ পৰা দূৰত থাকিব মাছলছত ভালকৈ অক্সিজেন চাপ্লাই হ'ব তো তেনেকুৱা নিচিনা হ'ব ঠিক আছে আৰু এতিয়া গৈছোঁ আমি বেকৰ এক্সাৰচাইজ কাৰণে আমি পুছিং এক্সাৰচাইজ ট্ৰাই কৰিলোঁ চেষ্ট কৰিলোঁ চল্ডাৰ কৰিলোঁ ট্ৰাইচেপছ কৰিলোঁ এতিয়া আমি পুলিং এক্সাৰচাইজত কৰি আছোঁ বেক আৰু বাইচেপছ আমাৰ আছে ৰাখি আৰু লেগছ আছে ঠিক আছে বেক আৰু বাইচেপছ বেকৰ কাৰণে যিটো পুছআপছ হয় সেইটো তোমাৰ ইণ্ডিয়ান ৰেষ্টলাৰ কিছুমানে কৰে হনুমান পুছআপ হনুমান সেই বুলি কয় হনুমান পুছআপছ বুলি কয় আমাৰ ইণ্ডিয়ান আখৰা চাখৰাবিলাকত কয় বুলি কয় চ' মই সেইটো আপোনাক পাৰফৰ্ম কৰি দেখাই আছোঁ এইটোও প্ৰথমতে আপুনি নিটো মাটিত থৈ হ'ব কৰিব এইটো অলপ প্ৰিপেৰেশ্যন হৈছে ঠিক আছে আৰু আপুনি চাবলৈ বেকৰ চাপলাটো মুভমেণ্ট এইটো অকল কনচেনট্ৰেশ্যন কৰিব আপুনি গ'লে বেকটো স্কুইজ কৰি ল'ব আগৰ ফালে গ'লে থিয় হৈ দিলে ঠিক আছে নেক্সট আনিব আগৰ ঠিক আছে আৰু গ'লে এইটো হ'ল আপোনাৰ প্ৰিপেৰেশ্যন চেট আৰু মেক চিয়'ৰ আপোনাৰ বেকৰ মাছলটো ইনভল্ভ হৈছে সেইটোত কনচেনট্ৰেট কৰিব যেতিয়া আমাৰ স্কপলত আছে সেইটো আমাৰ মুভমেণ্ট হৈ আছে ফ্লেক্স হৈছে স্কুইজ হৈছে আৰু এতিয়া ট্ৰান্সফৰ্ম কৰিব গ'লে চেম এইটো পজিশ্যন ল'ব অল পজিশ্যন ষ্ট্ৰেট বডি ৱেইটটো বাঢ়ি গ'ল আৰু পিছতো বাঢ়ি গ'ল ঠিক আছে नेक्स्ट আমি বাইসেপস তো বাইসেপসৰ কাৰণে পাৰফৰ্ম কৰিব কাৰণে হাতখনৰ জোখটো হ'ব আপোনাৰ শোল্ডাৰ লেভেল হ'ব আৰু হাতখনৰ পজিশ্যনটো হ'ব আপোনাৰ
ঠিক আছে তাৰপিছত হাতখনৰ পজিশ্যনটো হ'ব এনেকুৱা যেহেতু বাইচেপছটো সৰু আছে চ' বাইচেপছটো আমি ৱাৰ্ম আপ ছেটটো নিটো মাটিত থৈ কৰিম এডভান্স ফৰ্ম কৰিবলৈ গ'লে আপুনি মানে কৰিলে হ'ল ঠিক আছে তেনেকৈ পাৰফৰ্ম কৰিব এখন কমপ্লিট আপাৰ বডি পুচিং পুলিং এক্সাৰচাইজ হৈ গ'ল লেগছৰ কাৰণে সুবিধা বেছি লেগছৰ কাৰণে আপুনি স্কোৱাট কৰিব পাৰে স্কোৱাটৰ ভেৰিয়াছ ফৰ্ম ইউজ কৰিব পাৰে স্কোৱাটৰ কেইটামান পজিশ্যন কৰি দিছোঁ স্কোৱাটটো হ'ব লাগে আপোনাৰ যি নৰ্মেল স্কোৱাট আছে ষ্ট্ৰেইট শ্ব'ল্ডাৰ ঠিক আছে বহিছে সদায় নিটো টুৱাৰ্ডছ ফিংগাৰ সদায় নিটো টুৱাৰ্ডছ ফিংগাৰ হ'ব লাগে ভিতৰ ফালে বা বাহিৰ ফালে হ'ব নালাগে নহ'লে নি পইণ্ট আমাৰ যিটো পেটলা আছে সেইটো আৰু আমাৰ যিবিলাক জইন আছে সেইবিলাকৰ প্ৰব্লেম হোৱাৰ চান্সেছ থাকে বা পিছলৈকে পেইন হ'ব পাৰে চ' নি টুৱাৰ্ডছ ফিংগাৰ আপুনি স্কোৱাটটো ক্ল'জ লয় আউটাৰ চাইডত আৰু ৱাইড ল'লে ইনাৰ থাইজত এতিয়া আপোনালোকে সেইটো হিচাপত পাৰফৰ্ম কৰাৰ টাইমত আপোনাৰ নেক্সট চাইডত কোনটো চাইডত বেছি ডেভেলপ হৈ আছে কোনটো চাইডত কম ডেভেলপ হৈ আছে সেইটো হিচাপত পাৰফৰ্ম কৰিব সেইটো হিচাপত আপুনি পজিশ্যনটো ল'ব হওক আপুনি এক্সাৰচাইজ কৰিব আপোনাৰ ভালকৈ আৰু এক্সাৰচাইজ কৰাৰ আগতে সদায় ৱাৰ্ম আপ কৰি ল'ব ৱাৰ্ম আপত জাম্পিং জেক্স বা তেনেকুৱা মই আৰু এটা ভিডিঅ' বনাম বহুতো কনফিউজন থাকে ৱাৰ্ম আৰু ষ্ট্ৰেচিঙৰ মাজতে কিন্তু এটা মোৰ নেক্সট ভিডিঅ' আহি আছে সেইটো আপোনাক বেছি ডিছক্ৰাইব কৰি জনাম এইটো ভিডিঅ'টো সোমালে বেছি দীঘলীয়া হৈ গ'ল কিন্তু বেছি সোমোৱা নাই কথা চ' আপোনাৰ ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং দুটা বেলেগ বেলেগ বস্তু চ' আপুনি এক্সাৰচাইজৰ আগত এটা ৱাৰ্ম আপ কৰিব এক্সাৰচাইজ ফিনিছ কৰাৰ পিছত ষ্ট্ৰেচিং কৰিব ঠিক আছে এতিয়া এইখিনিয়ে কৰি দিলোঁ নেক্সট ভিডিঅ'টোত আপোনালোকে পাব ঠিক আছে অকণমান কষ্ট কৰি আপোনালোক দেখালোঁ এইখিনি বস্তু বহুত গৰম ঘামি গ'লোঁ বেছি চলোৱা নাই চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি উৎসাহ ল'ব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোৱে ভালকৈ ঘৰত কুশল মংগল থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভালে থাকক সুখী থাকক চেফ থাকক আৰু ফিট থাকক